একাগ্রা জগতে একাগ্রা মনি তিনি বসছি নাই একাগ্রা জগৎ জগতে ঘুরে এসে আচ্ছা মই মাতিম তোমাক প্ৰাণেশ্বৰী বুলি আৰু মই মাতিব লাগিব তুমি মাতিবা মোক কি মহৰ প্ৰাণেশ্বৰ হ'ব দিয়ক প্ৰাণেশ্বৰী নাট্য হৈছি না খাই ঘূৰা আৰু ভাষি মাৰি কেনে পিছত মই মাতাৰ ক'ব নাযায় অ নগৰতে সকলোকে প্ৰাণেশ্বৰ হ'ব ঠিক আছে প্ৰাণেশ্বৰী প্ৰাণেশ্বৰ প্ৰাণেশ্বৰী প্ৰাণেশ্বৰ প্ৰাণেশ্বৰী প্ৰাণেশ্বৰ আৰু কি তোমাৰ কি হ'ল মোৰ পইচাটো আকালে ঘুচি হে কি হ'ল তিনি যে তিনি হেনে ঘুচি বাপৰ মই তিনি মনকে মাতিব নহয় কি মাৰ দিছে এই তই মানুহ মাৰি থৈ মানুহ হাতদাল কৰি থৈ বাপু কি মাৰ দিছ কি মাৰ দিছে আমাৰ তিনি হেনকে মাতিব লাগে ইমান মৰমৰ বস্তু মোৰ তিনি কৰো তাইও মই ভালকে ভালকে মাতিব না আজি হাহাব লাগিছিল আমাৰ হাত লাগি গৈছে হাহাব লাগিছিল কোনদিনা মই ৰাতিপুৱা অজাক পাই ভাবিছোঁ হৈ যা তাইক একাপ চাহ খাব গ'লোঁ বেছ তাইও গছগুৰি মানুহবোৰে লগতাই হৈছে অ সেইকাৰণে চাহ কাপে বহি আনিছে চেনি আপটো বহি আনিলে যেই দেখাই মোৰ হাতত আনি চাহ কাপটো দিছে দিলাক দা দুধ খাই মাৰি দিছোঁ চৰ এটা চব যেতিয়া মাৰি দিলে কম চৰ বহি দিছোঁ তেতিয়া চৰ খাই তাই লগে লগে ডাউৰি গৈছে বৰ্দাকাত গ'লোঁ যাই বৰ্দাকাৰ গলি ঘৰত সোমাইছে সোমাই চাগৰৰ দৰৱগাৰ হাতত লৈছে লৈ তই মোক দেখিলে আৰু বয় তাই আগুন ও দৰৰ দাম ধৰছি আৰু দেখি দিছি তাৰমানে তাই ফাঁচি মনো ও ফাঁচি দি মোৰকো মোৰ মনৰ ভাৱ যে তাই দিনতে বাৰীত নোমোৰ হা আৰু এতিয়া ৰাতি তাই ফাঁচি দি মৰবা বাৰীত সোমাব মুঠে ৰন্ধে মই চকীখন পাৰি বহি যালোঁ চকুত বহি আছ 6টা বজাতে ওলাই গ'ল তেতিয়া ওলাই গা ৰাতি 8টা বাজি ভাই হোটেলত ধৰ ধৰি লৈছে তে 6টা বজাত এনে 8টা বাজি লগো না ৰাতি মোৰে নেভাবে ওলাই নাই না সকলোটো কল্লাকে ও বলবো মানে বল না এতিয়া ভাড়া চিন্তা কৰোঁতে 9টা বাজি তেতিয়া 9টা বাজি বৰা ধৈৰ্য চুটি গৈছে দশটা ছুটি গা তাই বৰ্দাকাত গৈছোঁ কত কত যায় মানুহৰ এটা ধানৰ কথা আছে কি কথা আজি ভাইবৰৰ লগত মোৰ অলপ ভাল লাগছে ঈশ্বৰ তাইক এটা চৰ মাৰিছিলোঁ মাৰোতে তাই তো বডি ঘৰত ছাগল দৰৱ দালে গাড়ীত শুইছে ওই যে বহি আছ বহি তুমি কি ক'ব লাগে যাই যাম পুরে হে নহয় হ্যাঁ তোৰ পাঁচ ঘণ্টাত কষ্ট আছে না কষ্ট আছে হেঁচৰ লাইটটো আছে না আছে। হেঁচৰ লাইটটো তই লওঁ কষ্ট হবি আৰু দেৰি গুচি যাব হা কষ্ট করে কষ্ট হবে এসবে মনে করে আদায় এই বুলি ভাই বাৰীখন কাপ কাপটো বিচাৰিছোঁ ঘুরি আছ বিচাৰি আছোঁ ঘুরি আছ বাৰী কাপ কাপটো বিচাৰি গ'লোঁ কিশোর তিনি নাপালোঁ তুই না পাবা মই বোলো আমাৰ ঘৰত সপোনটো কৰা নাই তাই বাবাৰ বেলেগৰ বাৰীত কৰা হৈ আছোঁ এই কৰা যায় তাৰপিছত আইচতলত খাই দিছোঁ জি এই মই দাদা কৈছোঁ দাদা আর এলাতি দিয়া নাপামগে লাগে মানে আকশর মারলু বগা জগা তিৰি আছে ভাই আজ জীৱনত নাপাম এলাতি আর তিনি নাপ নাপাম তিরিয়ে নাপয়ে নাই মই অনুমান কৰোঁ সব লোক চিয়া আমাৰ ডাঙৰ ঘৰৰ পাছফালে দেউতাৰ হুকা টেঙা আছে এই হকুয়া টেঙাটা খানি কল 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 কলকে লৰি আছে খানি লড়ি আছে দাদা কি হয় সপোনটো এতিয়া গুচি আহি গৈছোঁ কি কয় বাপু গাছডাল লৰি আছে হ্যাঁ গাছডাল লৰি আছে বলছুন বল 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 তাই মনে কথা বললি গাছডাল লৰি নাছিলা ভাই ও ভাই টিভি নেই খুশি টিভি কিহত টিভি দেখে সুইচেট করতে যাই আমার তাই বসমুড়ি ফাঁসি মরা মানুষ দেখা না ও আর ফাঁসি গোপন হওয়ার আগে তা বলে ওই নাকি ফাঁসি লাগাবার লাগে বলো ওই যা তাই বসে ভরি ও ওই লাগাইছি আর ভরি বসে এটা ভুল করেছি ওপারে মেয়েদের উঠছি উঠি উপরের গাঁথি দিছি কি তারপরে হাত মারছি ধাপ মারি মাটিও লাগবা নাই ওই যা গাছও আনা যায় নাই ওই যা আর বস্তু একশো আছে হামসে হামসে উঠে গেছি মন বসু হামসে ও ঝুলেন তো ঝুলেন দিয়েছে
হাসির কেন টাকা হবো আমি কি হাসি কি হাসি মরে না শুন তুমি জানছো সেইটো টিভি হৈ দিয়া এইটো টিভি আনিছো আই টিভি আই আই না আই কি হয় আই ধরিনা শুনি ও মই শুনি আমার হৈ যা আই হ্যাঁ তেরিকা ভক্তি হবে ভাইবান নহয় তোর তিনি হয়ে পান ওরা মুরগি বাবা ভাই বোন হয়ে না হো ও ভাই বোনের উপর পারি না আই ভাই বোন আবার মারো এই বেটা যাবে না সাবান তো উপায় নেই সাবান উপায় নেই নাই তো আজকে দিয়ে গেছো তাই গাছে তো ঘুরে গেছো গাছে তো ঘুরে দেওয়ার লোকের তো আমার তাই উঠছি যে খালি খবর ফিরে থাকতে করে নিচ্ছি আপনি কি করবে আইও মোর গাছে তো ঘুরে দেবে একটা মোটা শুনতে মন্দ হয়ে মগর গজমরি ফাঁসিনি মরবা কেনকে যা ফাঁসিনি মরা যদি গরম লগো বাবা কিয় তো অন্য মারা ও তাকে এই কারণে বসু দিদির লগত ভাই ব্যবহার করবা নাপায় কারণ মানুহে কয় যে আই মরলে আই পাই পিতা মরলে পিতা পাই ওই তিনি হেন বস্তু পাবেন নাই আরে ভাই আমার না তিনি হেন বস্তু পাবেন এত রামচন্দ্র কইছে রামের লেখা আছে আর দেন না রামে ও শুনা রামচন্দ্র কি কৈছে জানা কি বলছে যেই লক্ষ্মণ শক্তি হলত কৰিছিল অবশ্যই তেতিয়াই ৰামচন্দ্ৰই লক্ষ্মণৰ মুখৰ ওপৰত মুখ লৈ কান্দিছিল আর কি বলছে যে দেশে দেশে সব অন্ধবা হইতো দেশে দেশে সব অলপ তিনি নিশ্চয় কম কম দেশান গোস্বামী হ্যাঁ যত্র ভাতৃ সহোদৰ আগত ধরে ঢাকা বস্তু আপনি বুজি পাইছ আসো রবা দেশে দেশে সব অন্ধবা হইতো আমি আজি ঘৰৰ নলবাৰী আর নরমারি আইছো আমি এই বৰপেটা ডিষ্ট্ৰিক্ট চেকিলো অজাগা পাইছো তেতিয়া আমি বন্ধু বান্ধৱ বহুত পাম বহুত না কাম ফল দেই দিয়া দেশে দেশে সব অলপ তিনি হয়তো এটা সীতা ৰাৱণে হৰণ কৰি নিছিল 10টা হিদায়তে রাখবাম মই 10টা সীতা আনিব পাৰো আমার ঘর তিনি এটা হেরি দিছো এটা কিমান তিনি লাখ পাইছি এক তারিখা মরমুনি হয় হ্যাঁ তিনি বলি হেরিছো উঠা কম তুম দেশান গোস্বামী হয়তো যত্র ভাতৃ সহোদৰ বেশ যে ভাই লক্ষ্মণ না তোৰ দৰে মই ভাই নাপাওঁ নাপাম এতিয়া চোৱা এই ৰম্ভাৰীত তই কি কৰিলে আচ্ছা কম মতো বলা রেডি হা মতো বলা রেডি আৰু ক'ব না মতো বলা নি আচ্ছা মুরগি বলু যে পিতা মন্দির পিতা ভাই আই মন্দির আই ভাই হৈ যা তিনি হেন বস্তু বানান নাই তুমি ক'লা এনে কবি ইয়াৰ বস্তু ল'ব লগা নাই এনে কবি রাত কলি গেছি প্ৰমাণ আছে প্রমাণ আছে তাতে ক আজি 4 বছর আগতে এটা আকস্মিক অসুখ হয় মই পিতা মৰি সেইটা পিতা মৰি পিতাৰ বাহিৰ ওলাইছো তুলে পিতাৰ কাষত বহিছো বহি মই বিৰাট কৰি কান্দি আছো কান্দি আছ আই এনে বুঢ়া কিছুমান আৰু তোমাৰ ঘৰৰ গেলি আহিছি আমাৰ পিতাৰ লগৰ বুঢ়া হৈ যা তাও আহি মোৰ কাষতে আছিল মাত্ৰ বেচৰ এটা বুলি ক'বা বাবা এটা বজালে তো ভাতেহে মরছি ক'বা তই কিয় ইমান হেৰা কৰি কান্দা মোৰ পিতা মৰি গেল বুঢ়া কি নাকান্দে কি কৰি থাকি সকলোৱে এদিন মৰিব লাগিব মইতো জানো এইটো আহাদৰ ৰাস্তা মংগল আছে হয় আহাদৰ ৰাস্তা আছে যেতিয়া কিনে মৰবই তথাপিতো ভিতৰত এটা মমতা আছে মৰম আছে এই মৰমটোৰ কাৰণে মই পিতাৰ কাষত কান্দি আছো চাওঁ চা তোৰ এটা দেউতাই হে মৰিছে আমি এই ঘৰটোৰ 10-12টা বুঢ়া আছো তাকেই বুঢ়া আজিৰ পৰা তই আমাকে দেউতা বুলি গাড়ী দিবি আৰু আমাৰ পিতা নহ'লেও তুমি মোৰ পিতা হবি আৰু তোমাৰ ঘটনা আমি চচিতা কৰিম পিতা মৰি পিতা পালো না কান্দা এইটো হত্যা হ'ল তাৰপিছত তাৰে 3 মাহ পিছত আহি মৰি যেতিয়া আয়ে মৰি আহি বাহিৰ ওলাইছো কোনে চকলত আহি কাষত বহিছো তেতিয়া বহি বিলাপ কৰি কান্দি আছো যেই নতুনকে বিয়া কৰাইছিলো পৰে হাতে এটা লাঠি খাব লাগি নহয়ে আঘাজ খাব লাগি ৰাতি খাবলৈ তাতে মাটি মৰি আকৌ কান্দিব লাগে আঘাজ খাব লাগি বুলি কৈছো আহাতে মুখত কিবা হ'বনে ঘৰ ঘূৰাতে চব
পাইছি আহিছ ৰ'বা মাহে বসছি আমি বিলাক আছো জেঠে বিলাক আছো আমার তুমি আই বুলি ভাবা আমিও তো নিজেও তো নিজস্ব বুলি ভাবি হৈ যা সক্ষতা হলো হৈ যা তারে 15 দিন পাছত মই তিনি তুমি যেই দিনটো মৰিম আমি মরণ লাগা নিছি হৈ যা 15 দিন পাছত যেতিয়া তিনি মরলা হয় মই তিনিটো বাহিৰে লৈছো তুলে তিনিটো লগত বস্তু বহি তাৰ ঠাণ্ডাৰ মধ্যে থাকা পাৰা নাই হৈ যা কিন্তু কি বুলি কান্দি গৈছো হা কি বুলি কান্দি হৈ যা এতিয়া কান্দিব আই মৰাতে আই বুলি কান্দিছো আৰু এতিয়া পিতা মৰাতে পিতা বুলি কান্দিছো এতিয়া মই কি বুলি কান্দো এতিয়া তিনিটো মৰাতে মই কি বুলি কান্দিব এতিয়া তই নামটো লৈয়ে মই কান্দিব লাগিব এটা উপাধি দিছো উপাধি এটা উপাধি দিছো দি মই কান্দা দিছো কেনেকৈ কান্দিছ মরে প্যারি আই বিয়াৰি রাতিপুৱাৰ পৰা গধূলা কৰি ৰাখিছো হা ৰাতিপুৱাৰ পৰা গধূলা কৰি ৰাখিছো ইমান গাঁও চেংৰা বুলি আছে হৈ যা ভাতে ভাতে যায় কোনো মাছ চাকৰি নহয় দূৰৰ পৰা চাৱে আৰু গুচি আহে চকু কৰি বিচাৰি গুচি যায় হা কোনোবা এটা যিহেতু আগবাঢ়ি আহি কওঁ যে সেইটো মচি দে আমি সেইটো হওক দে আই হাতী পিঠে ফেলে ক'ব ভক্তিৰে কথা ক'ব লাগে ক'ব তো আহি ঘৰতে আহি হবাইছি হয় গো পিতা ঘৰতে পিতা হবাইছি আসি এই তিনিটো ঘৰতে তিনি হবা খাইব নাহে কাবাৰ তিনিটা ফেলে ক'ব মই তোমাৰ তিনি হ'ম যা গাঁৱত তিনি হওক মোৰ আপত্তি নাই আমাৰ ঘৰতো 4টা 5টা বৌ আছে গাঁৱতো কিবা এটা ক'ব পাৰে যে বাবু তুমি কান্দা সেইটো মৰিয়া হওক আই আৰু বৌ আমাৰ হওক তাতো আপত্তি নাই হৈ যা আমি হলো সঁচা মানুহ আমাৰ লগত 3টা পানী আছে আছে দে আহোঁ তিনিৰে 3টা তিনি আছে আছে দে আহাৰ কোনোবা এগৰাকী তিনিটো ক'ব পাৰে উদাহৰণ কৈছোঁ আই মৰিলে আই পাই পিতা মৰিলে পিতা পাই তিনি হাত বস্তু পাব নোৱাৰে বাৰু চোৱাচোন আচল কথা লৈ আহা এই ৰম্ভৰ